এইটো মোৰ শ্ৰদ্ধাৰ ককা হয়। এই ককাজনে মোক বহুত মৰম কৰিছে। এই ককাজনৰ বহুত আশা আছিল যে মই বিয়া পাতিব লাগে। এই ককাজনে মোক গালিও পাৰিছিল, খুব মৰমো কৰিছিল। এই ককাজনে কৈছিল যে তোৰ বিয়া খাইহে মই মৰিম। লাষ্ট পৰ্যায়ত কাকো মাত দিয়া নাই। যিদিনাখন তেখেত পঢ়ি সেইদিনাখন তেখেতে মোক মাত দি গৈছে, বুবুল দোকান খুলিছা? বোলো ককা দোকান খুলিছোঁ। মই মোবাইলটো আৰু চশমাযোৰ পাহৰি গ'লোঁ। মোবাইলটো নাপাই পালোঁ, চশমাযোৰ নাপালোঁ। মানুহজন অলপ ঠেলেং হেচেংকৈ গৈছে আৰু মানুহজন অলপ নিজৰ উদ্যমী আছিল, তাৰমানে কাৰো সহায় নিবিচাৰে। মই পাৰিম তেনেকুৱা টাইপৰ আছিল মানুহজন। মই ধৰিব বিচাৰিলে মোকে গালি পাৰিব যে মোৰ কি হৈছে। কিন্তু ৰাতিপুৱা গম পাওঁ যে ককা পৰি পেলাই হেৰি হৈছে। ৰাতিপুৱা 7:30মান বজাত গম পাইছোঁ। গম পাই দৌৰা দৌৰি গৈ মই ককাৰ ঘৰত গ'লোঁ। চাওঁ যে ৰাস্তাটোত যিটো ৰাস্তা আৰু তাত বালি পেলাই থৈ দিছে, কিন্তু ছাইডত অলপ তেজ পৰি আছে। এই মুহূৰ্তত আমাৰ পেহীও তাৰমানে মেডিকেলত আছে। পেহীও বাথৰুমত পৰি পেলাই অৱস্থা বেয়া। পেহী 2 এপ্ৰিলত ঢুকালে, 2 এপ্ৰিলত ঢুকালে।